री जाओ इनके साले मैंने केन के लगे আহি পেলে কাবাৰ মাৰ খাওয়া দৰ্জাখনত ফুটা এটা কৰি থৈছো মই কামলৈ গলি ছোৱালীজনীয়ে সেই ফুটাৰে সোমাই গৈ ভাত খায় আমি দুখীয়া মানুহ আমাক চাউটা কোনো নাই দেউতাক ঠুকুৱাৰ পিছত মই সদায় কামলৈ যাব লাগে কাম কৰিব গলে ছোৱালীজনী স্কুলৰ আহি দৰ্জাৰ ফুটাৰে সোমাই গৈ ভাত খায় আমি দুখীয়া মানুহ আমাক কোনে চাব চলিগিটা আছে হৰু এটা 5 বছৰ এটা 9 বছৰ এনকে আছে ভাত পানী কেনেকৈ খায় ভাত পানী এনকে ইয়া দৰ্জাটো ফুটা কৰি দিছো এই হৰুটো আহি ফালে স্কুলৰ পৰা আহি ফালে ভূমি ফালে খায় ডাঙাটো তো জানেই ইয়াকো তালা খুলি খায় এনকে আছো আৰু দৰ্জা ফুটা কৰি ক'ত দিছে দৰ্জা ফুটা কৰি ভিতৰত সোমাই ভাত খায় কলাইগাঁও কমলাবাৰীৰ এগৰাকী মহিলাৰ কৰুণ বিননী কমলাবাৰীৰ প্ৰয়াত সোণাৰাম ভূঞাৰ পত্নী গীতা ভূঞাৰ এই কৰুণ কাহিনী স্বামী ঢুকুৱাৰ পিছতেই কণ কণ দুই সন্তানক লৈ পত্নী ৰীতা ভূঞাৰ দুৰ্বিষহ জীৱন দুখীয়া পৰিয়ালৰ বাবে চৰকাৰী আঁচনিৰ কথা বহুত প্ৰচাৰ কৰা হ'ল কিন্তু গীতা ভূঞাৰ দৰে দৰিদ্ৰ মহিলাই এতিয়াও লাভ কৰা নাই চৰকাৰ কল্যাণমূলক আঁচনিৰ সুবিধা চৰকাৰী গৃহ অৰুণোদয় আঁচনি আনকি ৰেচন কাৰ্ডো লাভ কৰা নাই এইগৰাকী মহিলাই মোৰ নাম গীতা ভূঞা মই ছাৰ একোৱে নাপাওঁ দেখোন অৰুণোদয় আঁচনিও নাপাওঁ ইফালে কুইণ্টল চাউলো নাপাওঁ কি কৰি চলিম দুটা চলি পলি আছে ইফালে স্কুল যায় ইহঁতে ক'ৰবাত যদি চলিক যদি স্কুলত যদি পইচা লাগে এতিয়া হাজিৰা ঠিকা কৰি খাই থাকোঁ ছাৰ নিজৰ দেহাকেতো নাচাওঁৱে চলি দুটা আছে কাৰণে এতিয়া একো নাপালে মই কি কৰি চলাম এতিয়া ঘৰটো হ'ল ভাঙা চিঙা মোক যদি চৰকাৰৰ পৰা সহায় দিলে মইতো বহুত ভাল বুলি ভাবিছোঁ প্ৰশ্ন উত্থাপন হৈছে কোনে সহায় কৰিব এইসকল দৰিদ্ৰ লোকক উন্নয়ন আৰু শান্তিৰ বাণী বিলাই ফুৰা ৰাইজৰ প্ৰতিনিধি জনপ্ৰতিনিধিৰ এইবিলাক চকুত পৰিবনে री जाओ इनके साले मैंने केन के लगे আহি পেলে কাবাৰ মাৰ খাওয়া চলিগিটা আছে হৰু এটা 5 বছৰ এটা 9 বছৰ এনকে আছে ভাত পানী কেনেকৈ খায় ভাত পানী এনকে ইয়া দৰ্জাটো ফুটা কৰি দিছো এই হৰুটো আহি ফালে স্কুলৰ পৰা আহি ফালে ভূমি ফালে খায় ডাঙাটো তো জানেই ইয়াকো তালা খুলি খায় এনকে আছো আৰু দৰ্জা ফুটা কৰি ক'ত দিছে দৰ্জা ফুটা কৰি ভিতৰত সোমাই ভাত খায় মোৰ নাম গীতা ভূঞা মই ছাৰ একোৱে নাপাওঁ দেখোন অৰুণোদয় আঁচনিও নাপাওঁ ইফালে কুইণ্টল চাউলো নাপাওঁ কি কৰি চলিম দুটা চলি পলি আছে ইফালে স্কুল যায় ইহঁতে ক'ৰবাত যদি চলিক যদি স্কুলত যদি পইচা লাগে এতিয়া হাজিৰা ঠিকা কৰি খাই থাকোঁ ছাৰ নিজৰ দেহাকেতো নাচাওঁৱে চলি দুটা আছে কাৰণে এতিয়া একো নাপালে মই কি কৰি চলাম এতিয়া ঘৰটো হ'ল ভাঙা চিঙা মোক যদি চৰকাৰৰ পৰা সহায় দিলে মইতো বহুত ভাল বুলি ভাবিছোঁ